নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি যোৰহাটৰ এটি অভিজাত প্ৰকাশন প্ৰতিষ্ঠান গ্ৰন্থ সংস্কৃতিয়ে দ্য মেন অফ দ্য ফৰেষ্ট মুলাই নামৰ গ্ৰন্থখনি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰে নিউজ ডাইৰেক্ট ৰিপৰ্ট যোৰহাট প্ৰেছ ক্লাবত প্ৰেক্ষাগৃহত অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙৰ জীৱন সম্বন্ধীয় গ্ৰন্থ মুলাই কাঠনিৰ মানুহজনৰ ইংৰাজী অনুবাদ দ্য মেন অফ দ্য ফৰেষ্ট মুলাই শুভ উন্মোচন কৰা হয়। যোৰহাটৰ অভিজাত প্ৰকাশন প্ৰতিষ্ঠান গ্ৰন্থ সংস্কৃতিয়ে এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়ায়। এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উন্মোচক হিচাপে উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ শ্ৰীযুতা বিনীতা দত্তই অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱন সম্বন্ধীয় সাৰুৱা বক্তব্য আগবঢ়োৱাৰ লগতে ডাক্তৰ নৰোত্তম সোণোৱালৰ এই মহান প্ৰচেষ্টাৰ শলাগ লয়। ডাক্তৰ নৰোত্তম সোণোৱালৰ মূল গ্ৰন্থ মুলাই কাঠনিৰ মানুহজন ইংৰাজী ভাষালৈ অনুবাদ কৰিছে অসম মহিলা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰশান্ত পূজাৰীয়ে। বিশিষ্ট অতিথি হিচাপে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং উপস্থিত থাকি তেওঁৰ বিশ্বৰ বিভিন্ন প্ৰান্তৰ দেশসমূহ ভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতাৰ বিষয়ে বিস্তৃত ৰূপত এক সাৰুৱা ভাষণ প্ৰদান কৰে। এই সভাতে ডাক্তৰ নৰোত্তম সোণোৱালৰ জনপ্ৰিয় কবিতা পিতাই কণ্ঠৰত্ন প্ৰকাশ বৰপূজাৰীৰ আবৃত্তিৰে ইউটিউবত উপলব্ধ হোৱাকৈ নিৰ্মাণ কৰা তথ্যচিত্ৰখন অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে শুভ উন্মোচন কৰে। পিতাই তথ্যচিত্ৰ উন্মোচিত হৈছে। এই পিতাই তথ্যচিত্ৰৰ যোগেদি মই সমূহ আমাৰ সমাজৰ পিতাইলৈ মই উচৰ্গা কৰিছোঁ আৰু যিসকলে পিতাই হৈছে যিসকলে দেউতাক হৈছে তেওঁলোকে নিশ্চয় এই কথা উপলব্ধি কৰিব পাৰিছে। গতিকে আমাৰ সমাজলৈ এই বাৰ্তাই যাওক যে আমি আমাৰ মা দেউতা বা আমাৰ উঠি অহা নৱপ্ৰজন্মই দেউতাকৰ যি উপলব্ধি দেউতাকৰ যি কষ্ট সেই কষ্টখিনি উপলব্ধি কৰক আৰু দেউতাকেই যে কেনেধৰণে আমাৰ সমাজখনক আগুৱাই লৈ গৈছে বা তেওঁলোকক বাট দেখুৱাই লৈ গৈছে এই কথাখিনি তেওঁলোকে উপলব্ধি কৰক আৰু সমাজখন সুন্দৰভাৱে চলাই লৈ যাওক বা আমাৰ সমাজখন সৰ্বাংগ সুন্দৰ কৰক ইয়াকে মই কামনা কৰিছোঁ এই পিতাই যোগেদি। এই পিতাই ইতিমধ্যে ইউটিউবত উপলব্ধ হৈছে। গতিকে আপোনালোকে ডক্টৰ নৰোত্তম সোণোৱাল চাৰ্চ কৰিলে এই পিতাইক আপোনালোকে শুনিব পাৰিব। গতিকে এইখিনি কথাই মই আপোনালোকলৈ আহ্বান জনাইছোঁ আৰু আমাৰ এই যি দি মেন অফ দ্য মুলাই ফৰেষ্ট এই কিতাপখনেদি যোগেদি মই এই বাৰ্তাই এই আহ্বানে আপোনালোকে জনাব খুজিছোঁ যে আমাৰ যাদৱ পায়েং ডাঙৰীয়াই আমাৰ সমাজখনৰ কাৰণে যিখিনি কৰিছে বা আমাৰ অসমখন বা আমাৰ ভাৰতখন সেউজীয়া কৰিবৰ কাৰণে যিখিনি কৰিছে সেই কথাখিনি আমি বিশেষকৈ এতিয়া যিখিনি আমাৰ ইংৰাজী মাধ্যমৰ যিখিনি আমাৰ ছাত্ৰ ছাত্ৰী আছে বা যিসকলে আমাৰ মাতৃভাষা মাধ্যমক মুখৰ ভাষাই যদি এইখন পঢ়িব পৰা নাই মুলাই কাঠনিৰ মানুহজন তেওঁলোকে দি মেন অফ দ্য ফৰেষ্ট মুলাই পঢ়ক আৰু এই কথাবোৰ আপোনালোকে যদি ভালদৰে জানে ইতিমধ্যে আমাৰ মুলাই যিখন আমাৰ অৰণ্য মানৱে বেলেগ বেলেগ ৰাজ্যত কিতাপত পাঠ্যপুথি হিচাপেও প্ৰকাশ পাইছে বুলি আমি গম পাইছোঁ। গতিকে এইখিনি যদি তেওঁলোকে কৰে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ব আৰু আমি যদি আমাৰ ঘৰখন বা আমাৰ অসমখন যদি সেউজীয়া কৰিব পাৰোঁ বা তাৰ পৰা যদি এজনো যদি গছ ৰোৱা মানুহ ওলায় এই কিতাপখন পঢ়ি পেলাই আমি নিশ্চয় ইয়াৰ পৰা কিছু হ'লেও সকাহ বা পাব পাৰোঁ আৰু আপোনালোকে কিতাপখনৰ মৰম দিয়ক স্নেহ দিয়ক আৰু পঢ়ক। ইয়াকেই যোৰহাট প্ৰেছ ক্লাবৰ প্ৰেক্ষাগৃহত এখন এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুলাই কাঠনিৰ মানুহজন নামৰ এখন গ্ৰন্থৰ অনুদিত ৰূপ উন্মোচিত হয় আৰু গ্ৰন্থখনক অনুদিত ৰূপ দিছে অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক প্ৰশান্ত পূজাৰীদেৱে আৰু কিতাপখনৰ মূল ডক্টৰ নৰোত্তম সোণোৱাল মই নিজে আমাৰ আৰু এখন ইউটিউবৰ তথ্যচিত্ৰ উন্মোচিত হয় আৰু এই তথ্যচিত্ৰৰ নাম পিতাই আৰু এই যিখন আমাৰ
অনুদিত কিতাপ দি মেন অফ দ্য ফৰেষ্ট মোলাই আমাৰ উন্মোচন কৰে আমাৰ বিশিষ্ট শিক্ষাবিদ বিনীতা দত্ত বাইদেৱে আৰু পিতাই উন্মোচন কৰে অসম মহিলা বিশ্ববিদ্যালয় যোৰহাটৰ উপাচাৰ্য প্ৰাধ্যাপক পিতাই উন্মোচন কৰে প্ৰাধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰ মহোদয়াই অতিথি হিচাপে অংশগ্ৰহণ কৰে অৰণ্য মানৱ খ্যাত পদ্মশ্ৰী যাদৱ পায়ংদেৱে। গতিকে তেখেতে আজিৰ এই সভাখন খুব সুন্দৰভাৱে আমাক বহু কথা জানিবলৈ দিয়ে। আমি আমাৰ এই সভাত উপবিষ্ট অগণন লোকে আমাৰ এই যিটো মূলাই কাঠনিৰ মানুহজনৰ যি সাৰগৰ্ভ ভাষণ, সেই ভাষণে আমাৰ প্ৰকৃতিক আমি কেনেধৰণে সেউজীয়া কৰিব লাগিব তেনেধৰণৰ বহুত সাৰগৰ্ভ ভাষণেৰে আপ্যায়িত কৰে আৰু আমি তেখেতৰ পৰা বহুত কথা আমি জানিব পাৰোঁ। আৰু এই ক্ষেত্ৰত আমাৰ বিশিষ্ট শিক্ষাবিদ বিনীতা দত্ত বাইদেউ খুব সুন্দৰকৈ এই কিতাপখনৰ বিষয়ে আৰু সাৰগৰ্ভ যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট।